রাভাদেউ আমাক ক্ষমা কৰি দিয়ক। আমি কালজয়ী সৃষ্টিৰ কদৰ কৰিব নজনা অসমীয়া। নাগাৰা নামৰ অনুষ্ঠানত কলাগুৰুক অপমান, পুনৰ এবাৰ বহুৱালি কৰিশ্মা নাথৰ। নাগাৰা নামৰ নামত বছৰৰ প্ৰায় ৩০০ দিনেই ব্যস্ত থকা এইগৰাকী কৰিশ্মা নাথক হয়তো চিনি নোপোৱা মানুহৰ সংখ্যা কমেই ওলাব। অদ্ভুত কায়দাৰ পৰিৱেশন, ভাৱ ভংগী, বিহু নাচ আৰু নাগাৰা নামক একাকাৰ কৰি পেলোৱা কাণ্ড কাৰখানাৰ বাবেই এইগৰাকী কৰিশ্মা নাথ জনাজাত। এইবাৰ সকলো সীমা চেৰাই কৰিশ্মা নাথে পৰিৱেশন কৰিলে নাগাৰা নামৰ অনুষ্ঠানত নিজৰ সুৰ কথা সংযোজিত এটি গীত। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ কালজয়ী গীত পৰজনমৰ কুম্ভলগনত নামৰ এনে ভয়ংকৰ সংৰচনা হয়তো কোনেও কোনো কালেই আশা কৰা নাছিল। এই ভিডিঅ'ৰ স্থান কাল সকলো অদ্যপি অজ্ঞাত, কিন্তু সামাজিক মাধ্যমত ভিডিঅ'টো বিয়পি পৰাৰ লগে লগে প্ৰতিজন সংবেদনশীল অসমীয়াৰ বুকুত হাহাকাৰ। কেনে বৰ সাহস কোনোবাই এনে কাম কৰিব পাৰে। সামাজিক মাধ্যমত চলি থকা ধিক্কাৰ গঞ্জনাৰ মাজতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সৈনিক শিল্পীৰ পুত্ৰ হেমৰাজ ৰাভাই। পিতৃৰ সৃষ্টিত উদ্ধতালি কৰা কৰিশ্মা নাথৰ আচৰণত খৰ্গহস্ত ৰাভা পুত্ৰই ক'লে, মই ন্যাসৰ ফালৰ পৰা ব্যৱস্থা লওঁ। সন্মান কৰিব নাজানিলে অপমানৰো অধিকাৰ নাই। আৰু তেওঁ যদি বিষ্ণু ৰাভাৰ মূল্য বুজিব সন্মান কৰিব নোখোজে, অপমান কৰাৰ তেওঁৰ অধিকাৰ নাই। পৰজনমৰ শুভ লগনত তেখেতক কোনে নামত গাব দিলে, অনুমতি কাৰ পৰা ল'লে? বিষ্ণু ৰাভাৰ এটা ট্ৰাষ্ট আছে বুলি তেওঁ জানে নে নাজানে? ট্ৰাষ্টৰ ফালৰ পৰা মই একশ্যন ল'ম কিন্তু তেওঁৰ ওপৰত। নাগাৰা নামক নিজৰ খেল ধেমালিৰ মঞ্চ হিচাপে ব্যৱহাৰ কৰা এইগৰাকী কৰিশ্মা নাথৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীক আইনী ব্যৱস্থা কৰিবলৈ জ্যেষ্ঠ ভাতৃক জোৰ দিয়াৰ দাবী হেমৰাজ ৰাভাৰ। অকল মোৰ দাদা বা ককায়েক হিচাপে নহয়, তেজপুৰ সমষ্টিৰ এজন বিধায়ক হিচাপে তেওঁৰ ওচৰত মোৰ দাবী কৰাৰ এজন নাগৰিক হিচাপে মোৰ অধিকাৰ আছে। এইটো মই দাবী কৰিছোঁ। ইমিডিয়েটলি কৰিশ্মা নাথৰ ওপৰত বিধায়ক হিচাপে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱক যাতে হেঁচা প্ৰয়োগ কৰে কৰিশ্মা নাথৰ ওপৰত আইনী ব্যৱস্থা ল'বলৈ। কৰিশ্মা নাথৰ এই স্পৰ্ধা প্ৰথম নহয়। ইয়াৰ পূৰ্বেও ভূপেন হাজৰিকাৰ কথা, শ্যামল মিত্ৰৰ কণ্ঠৰ কোনে জানে তোমাৰ সপোন গীতটোৰ অদ্ভুত শ্ৰুতিকটু পৰিৱেশনেৰে ৰাজ্যবাসীৰ গঞ্জনা পাইছিল কৰিশ্মাই। তাৰ পাছতো কোন নহয়, যা তা কৰি জনপ্ৰিয়তাৰ জখলাত পকাব খোজা একাংশ ৰঘুমলা। প্ৰশ্ন উঠিছে, এনে পৰিৱেশনৰ নাকি লগাব কোনে? কোনে বন্ধ কৰিব এইবোৰ বহুৱালি? হাত চাপৰি গিৰিলি এৰি কোনে ক'ব বন্ধ কৰা এই ঊৰ্ধতালি? প্ৰথমে বুজি লোৱা ৰাভা জ্যোতি ভূপেন্দ্ৰ কি। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ ৰিপোৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।